Hello student, মই কমল কাৰং মোৰ এডুকেশনাল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। তো মই আজি তোমালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো। তোমালোকৰ শুনি নিশ্চয় ভাল লাগিব। ঠিক আছে? তো খবৰটো এনেকুৱা ধৰণৰ তোমালোকে ভাবি আছিলা যে বা শুনি পাইছা যে CBSE ৰ চেপ্টাৰ কিছুমান এক্সাৰসাইজ ৰিডিউস কৰি দিছে। তে আমাৰ চেপ্টাৰ ৰিডিউস কৰিব নাই। এই কথাটো লৈ তোমালোকৰ চিন্তা হৈছিল যে আমি ইমানখিনি পঢ়িব লাগিব, আমাৰ ৰিডিউস হ'ব নে নাই। এট লাষ্ট আমাৰ সেৱা বৰ্ডো কি কৰিছে 30% আমাক কোর্স কি কৰি দিছে ৰিডিউস কৰি দিছে বা অমিটেড কৰি দিছে। ঠিক আছে, তেনেহলে চাও আমাৰ কোন কোন বিলাক লাগিব আৰু কোন বিলাক নালাগে। ঠিক আছে, কোনটো চেপ্টাৰ আমাৰ কিমান মাৰ্কস আহিব এই গটেখিনি আমি অসমীয়া আৰু ইংৰাজী ডিসকাস কৰিম। ঠিক আছে, ভাল লাগিলে তোমালোকৰ লাইক কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা। ঠিক আছে, আৰু যদি কোনোবা নতুনকৈ চাই আছা তেনেহলে সাবস্ক্ৰাইব কৰি লবা। ঠিক আছে, তেতিয়া তোমালোকে মোৰ ভিডিও বিলাক পাই থাকিবা। ওকে, তো আজি আমি ডিসকাস কৰিম গটেখিনি কথা যে কোনবিলাক আহিব, কোনবিলাক লাগিব বা কোনবিলাক নালাগে, কোনটো কিমান মাৰ্কসৰ কাৰণে হয় আৰু কোনটো এই পার্মানেন্ট চলি থাকিব নে এনেকুৱা আমাৰ অকল এইটো 2021 ৰ কাৰণে হ'ব, এই বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো ইয়াতে মই অকল ক্লাস 10 ৰ মেথছৰ কথাই আলোচনা কৰিছো। ঠিক আছে, মেথছত কি কি লাগিব চাও। আমি আহিলো অকল ক্লাস 10 ৰ জেনারেল ম্যাথমেটিক্সৰ কাৰণে হৈছে সাবজেক্ট কোডটো আমাক দিয়া আছে C2। এইটো মনত ৰাখিবা, সাবজেক্ট কোড কি আছে আমাৰ C2। ক্লাস 10 ৰ কাৰণে টাইম আমাৰ হৈছে 3 আৱাৰ্স। ঠিক আছে, এইটো HSLC ৰ কাৰণে HSLC এক্সামৰ কাৰণে। তো ইয়াতে আমাক 3 ঘণ্টাৰ পৰীক্ষা হ'ব। থিওৰি টোটাল মাৰ্কস আহিব আমাৰ 90। ঠিক আছে, আৰু পাসিং মাৰ্ক হ'ব আমাৰ 30। তো ইন্টারনাল অ্যাসেসমেন্ট বুলি আমি 10 মার্কসৰ কৰিব লাগিল। ঠিক আছে, 10 মার্কস স্কুলত জমা দিব লাগিল বা স্কুলৰ ফালৰ পৰা 10 মার্কস দিব। তাৰ পিছত আমাৰ থিওৰিৰ পাসিং মার্ক হৈছে 27। ওকে, আমাৰ 27 90 ৰ ভিতৰত কিমান পাব লাগিল, 90 ৰ ভিতৰত 27 পালে আমি পাস হৈ যাম। ঠিক আছে, বাকি 10 ৰ পৰা আমি 3 পাব লাগিল। ওকে, তাৰ পিছত চাম তোমালোকে গম পাইছা ইতিমধ্যে আমাৰ NCERT বোর্ডে কি কৰিছে নতুন এটা চেপ্টাৰ ইনক্লুড কৰি দিছে, যোনটো ৰিভিজন চেপ্টাৰ বুলি আছে, পুনৰ আলোচনা। ঠিক আছে, পুনৰ আলোচনা হল গোটেই চেপ্টাৰ লাগিব আমাক। পুনৰ আলোচনা কিমান মাৰ্কস আহিব, 6 মাৰ্কস আহিব। ঠিক আছে, পুনৰ আলোচনা এটো হৈছে পুনৰ আলোচনা। পুনৰ আলোচনাৰ পৰা। ঠিক আছে, কালাৰটো ইমান ভালকে দেখা পোৱা নাই, এডজাস্ট কৰি ল'ব। ঠিক আছে, তাৰ পিছত ফাৰ্স্ট আমাৰ চেপ্টাৰটো হৈছে বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা আমাৰ ইংৰাজীত কি বুলি কৈছে, ৰিয়েল নাম্বাৰ বুলি কৈছে। ৰিয়েল নাম্বাৰ কিমানটা চেপ্টাৰ আহিব আমাৰ চেপ্টাৰৰ এক্সাৰসাইজ আহিব 3টা, 1.1, 1.2 আৰু 1.3। ঠিক আছে, ইয়াতে আমাৰ থাকিব মাৰ্কস কিমান, 5 মাৰ্কস থাকিব। মনত ৰাখিবা কোনটো কিমান মাৰ্কসৰ থাকিব। নেক্সট আমাৰ আহিল চেপ্টাৰ 3। ঠিক আছে, চেপ্টাৰ 3 টো হৈছে পলিনোমিয়েল, যাক বহুপদ বুলি কওঁ। ইয়াতে গোটেই হোল চেপ্টাৰটোৱে আহিব আমাৰ, ইয়াতে থাকিব আমাৰ 8 মাৰ্কসৰ। ঠিক আছে, তাৰ পিছত নেক্সট আহিল 4 চেপ্টাৰ, য'ত 3 বুলি আছে। তাৰ নাম হৈছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল, যাক অসমীয়াত কৈছে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ। ইয়াতে আমাক কেইটা এক্সাৰসাইজ লাগিব চাওঁ। এক্সাৰসাইজ লাগিব 3.1, 3.2, 3.3, 3.4 আৰু 3.5। ইয়াতে আমাক মাৰ্কস আছে কিমান, 7 মাৰ্কস। ওকে, তাৰ পিছত নেক্সট আমি চাওঁ। নেক্সট হৈছে চেপ্টাৰ 4, মই 5 বুলি ইয়াতে লিখিছো, এৰিথমেটিক প্ৰগ্ৰেছ। ওকে, এৰিথমেটিক প্ৰগ্ৰেছটো সমান্তৰ প্ৰগতি বুলি কয়। এই সমান্তৰ প্ৰগতিত আমাক কি লাগিব, দুটা এক্সাৰসাইজ লাগিব। ঠিক আছে, 5.1 আৰু 5.2। ইয়াতে আমাৰ থাকিব 6 মাৰ্ক। তোমালোকে নোট কৰি ল'বা। ঠিক আছে, যদি তোমালোকক PDF দৰকাৰ হয় তেনেহলে কমেন্ট কৰি ল'বা, কমেন্ট কৰিবা যে PDF লাগে বুলি, তেনেহলে মই PDF টো তোমালোকক আপলোড কৰি দিম। ঠিক আছে, তো এতিয়া আমাৰ এটা থাকি গৈছিল যোনটো কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কৈছে। কোৱাড্ৰেটিক ইকুৱেশ্যন মানে হৈছে দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণৰ আমাৰ হোল চেপ্টাৰটোৱে লাগিব। ইয়াতে আমাক লাগিব 6 মাৰ্কৰ। ঠিক আছে, এইটো 6 মাৰ্কসৰ কাৰণে। তাৰ পিছত আমাৰ আহিল 7। ওকে, 7ত কি আছে, ট্ৰায়াঙ্গল। ট্ৰায়াঙ্গল এইটো হৈছে চেপ্টাৰ 6 হয়।
মই ইয়াতে 7 নম্বৰ লিখিছো ট্ৰায়াঙ্গল মানে আমি গতেই জানো সকলে ত্ৰিভুজ বুলি ত্ৰিভুজৰ আমাক কেইটা এক্সাৰসাইজ লাগিব তিনটা এক্সাৰসাইজ লাগিব এক্সাৰসাইজ 1 2 আৰু 6.3 আৰু আমাৰ ইয়াতো কিমান মাৰ্কস থাকিব 6 মাৰ্ক থাকিব ঠিক আছে এতিয়া আকৌ আমি বাকি বিলাকো চাই আছো যদি তোমালোকৰ অসুবিধা হৈছে তেনেহলে মোৰ PDF ৰ কাৰণে কমেন্ট কৰিবা ঠিক আছে যদি ভাল লাগে তেনেহলে ভিডিওটো লাইক কৰিবা যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ওকে এতিয়া চাও নেক্সট চেপ্টাৰটো নেক্সট হৈছে 8 নম্বৰটো চেপ্টাৰ 7 ঠিক আছে ইয়াতে হৈছে কোঅৰ্ডিনেট জিওমেট্ৰি হৈছে স্থানাঙ্ক জ্যামিতি আমাৰ দুটা চেপ্টাৰ লাগিব 7.1 আৰু 7.2 ইয়াতে আমাৰ মাৰ্কস আছে কিমান 7 মাৰ্কস ওকে নেক্সট আহিল আমাৰ 9 নম্বৰ 9 যোনটো হৈছে চেপ্টাৰ 8 ঠিক আছে ইয়াতে আমাৰ ইন্ট্ৰোডাকচন টু ট্ৰিগনোমেট্ৰি কি বুলি কৈছো ইন্ট্ৰোডাকচন টু ট্ৰিগনোমেট্ৰি এটো হৈছে আমাৰ মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ ঠিক আছে এইটো কি চেপ্টাৰ বুলি কৈছো মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ অতিকৈ দৰকাৰী আৰু ইন্টাৰেষ্টিং চেপ্টাৰ পঢ়ি ভাল লাগিব তোমালোকৰ ইয়াতে আমাৰ এক্সাৰসাইজ কোনটো লাগিব এক্সাৰসাইজ 8.1 8.2 8.4 ঠিক আছে ইয়াতে আমাৰ ওমিটেড কৈছে 8.3 ঠিক আছে কি ওমিটেড কৈছে 8.3 ওমিটেড মানে ৰিডাক্ট কৰা বা ৰিডিউস কৰা ঠিক আছে আমাক এইটো টোটালি কি কৰি দিছে নালাগে বুলি কৈছে ইয়াত মাৰ্কস আছে আমাৰ 7 মাৰ্কস ওকে 7 মাৰ্কস ভালকে পঢ়িবা এই চেপ্টাৰটো তোমালোকে তাৰ পিছত আহিল চেপ্টাৰ 9 মই 10 নম্বৰ লিখিছো ইয়াৰ নাম হৈছে সাম এপ্লিকেশন অফ ট্ৰিগনোমেট্ৰি মানে আমাৰ ট্ৰিগনোমেট্ৰিৰ কিছুমান প্ৰয়োগ আছিল ট্ৰিগনোমেট্ৰিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰটো আমাক টোটালি কি কৰিছে ওমিটেড কৰা হৈছে ঠিক আছে মানে নালাগে বুলি কৈছে ওকে তাৰ পিছত আমাৰ আহিল চেপ্টাৰ 10 যত 11 নম্বৰত লিখিছো নাম হৈছে সাৰ্কেল যাক আমি অসমীয়াত বৃত্ত বুলি কৈছো গোটেই চেপ্টাৰ লাগিব আৰু ইয়াত আমাক মাৰ্কস দিয়া আছে 6 মাৰ্ক ঠিক আছে এই চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব 6 মাৰ্কস আহিব ওকে তো নেক্সট আমাৰ আহিল 12 নম্বৰ হৈছে কনস্ট্ৰাকচন যাক চেপ্টাৰটো 11 নম্বৰ চেপ্টাৰ হয় এক্সাৰসাইজ এটাই লাগিব আমাক 11.1 আৰু ইয়াক কোৱা হয় অসমীয়াত কি বুলি কৈছে কনস্ট্ৰাকচন মানে অঙ্কন আৰু ইয়াতে আমাৰ মাৰ্কস আছে কিমান 4 মাৰ্কস ঠিক আছে 4 মাৰ্কস এটাই আহিব কোৱেশ্চন 4 মাৰ্কস তাৰ পিছত আহিল 13 নম্বৰ যাক কোৱা হৈছে এৰিয়া ৰিলেটেড টু সাৰ্কেল ঠিক আছে মানে বৃত্ত সম্পৰ্কীয় কালি এই বৃত্ত সম্পৰ্কীয় কালিত আমাক দুটা এক্সাৰসাইজ লাগিব 12.1 আৰু 12.2 ঠিক আছে ইয়াতে আমাৰ মাৰ্কস আছে কিমান 6 মাৰ্কস ওকে তো নেক্সট আহিল আমাৰ চেপ্টাৰ 13 যাক 14 নম্বৰ লিখিছো নাম হৈছে সাৰফেস এৰিয়া এণ্ড ভলিউম বহুতো খুবই দৰকাৰী চেপ্টাৰ হয় এজ এ টিচাৰ হিচাপে মই আটাইতকৈ এই চেপ্টাৰটো বেছিকৈ ভাল পাওঁ ঠিক আছে নাম কোৱা হৈছে পৃষ্ঠকালি আৰু আয়তন সাৰফেস এৰিয়া আৰু ভলিউম বুলি কওঁতে মই ইয়াতে দুটা কথা কৈছো মই কি কৈছিলো মই এই চেপ্টাৰটো আটাইতকৈ বেছি ভাল পাওঁ কিয় ভাল পাওঁ ইয়াতে আমাৰ কি আছে ধৰা আমি এক্সাম্পল লৈছো ঘৰ বনাওতে কিমান কালাৰ কৰিব লাগিব বা আমি ঘৰ বনাওতে কিমান ফেটি উঠাব লাগিল মাটি উঠাব লাগিল বা এটা গাড়ী যদি আমি কভাৰ লগাও কিমান কভাৰ লাগিব ঠিক আছে এইবিলাকৰ হিসাব নিকাছ আছে মেজাৰৰ আছে ঠিক আছে পৃষ্ঠকালি আয়তন ঠিক আছে ইয়াতে আমাক লাগিব এক্সাৰসাইজ কিমান 13.1 আৰু 13.2 দুটা লাগিব আৰু ইয়াতে আমাৰ মাৰ্কস আছে কিমান 6 মাৰ্কস ওকে নেক্সট মুভ কৰো নেক্সট আছে স্ট্যাটিস্টিক্স কি বুলি কৈছো স্ট্যাটিস্টিক্স পৰিসংখ্যা ঠিক আছে তো পৰিসংখ্যা বিজ্ঞান তোমালোকে আগতে পাই আহিছে পৰিসংখ্যা বিজ্ঞানৰ কথা ঠিক আছে পৰিসংখ্যা বিজ্ঞান এনেকুৱা এটা বিজ্ঞান য'ত আমি জনা আৰু নজনা দুটাৰ কাৰণে আমি ইয়াতে কিছুমান গ্ৰাফ বা কিছুমান পিকচাৰ ইউজ কৰি আমি কিছুমান ডাটা ৰিপ্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰো
ঠিক আছে মই অলপ কৈ দিছো ৰিপ্ৰেজেন্ট কৰো যাতে ইয়াক কিয় দৰকাৰী বুলি ক'লে পঢ়া মানুহ এই ডাটাটো চাই বুজি পায় আৰু নপঢ়া মানুহেও এই ডাটাটো চাই বুজি পায় সে এক্সাম্পল মই ইয়াতে কথা এটা ক'বলৈ তোমালোকৰ মন মেলিছো চাও এটা সাধাৰণ উদাহৰণ এটা দিছো সাপোজ এইটো এটা মই লিখি দিছো এটা খুঁটি আৰু ইয়াতে এটা খুঁটি মই আৰু এটা খুঁটি আঁকিছো সাপোজ ধৰি লৈছা এইটো যদি আমি পঢ়িব নজনা আৰু জনা দুটা মানুহকে হুদু তেনেহলে সকলোৱে জানিব যে এইটো চুটি আৰু এইটো দীঘল ঠিক আছে দে ক'ব পাৰো যদি এইটো a বুলি নাম দিও এইটো b নাম দিও তেনেহলে আমি কওঁ b is longer than a বা a is shorter than b বুলি কৈছে ঠিক আছে তো যদি মই ইয়াতে ৰিপ্ৰেজেন্ট কৰো পঢ়িব নজনা এটা মানুহক কওঁ যে this a is 5 inch and this is 10 inch যদি মই এইটো গ্ৰাফটো না কি মই এনেকুৱা যদি লিখি থৈ দিও তেনেহলে পঢ়িব নজনা মানুহৰ অসুবিধাত পৰিব সো এই কাৰণে ষ্টেটিক্স আমাৰ অতিকে খুবেই দৰকাৰী সাবজেক্ট ঠিক আছে ভালকে পঢ়িবা তোমালোকে ইয়াতে আমাৰ কিমান মাৰ্কস আছে 5 মাৰ্কস আছে আৰু কি কি চেপ্টাৰ লাগিব এক্সাৰসাইজ লাগিব 14.1 14.2 and 14.3 ঠিক আছে তো লাস্ট আমাৰ খুবেই ইম্পৰ্টেন্ট ঠিক আছে খুবেই ইম্পৰ্টেন্ট probability যাক সম্ভাৱিতা বুলি কয় সম্ভাৱিতা তোমালোকৰ সম্ভাৱিতা কৰি খুবেই ভাল লাগে সাগে সহজ অংকটো হয়নে তো ইয়াতে গোটেই চেপ্টাৰটো আমাক দৰকাৰ আৰু ইয়াতে মাৰ্কস আছে 5 মাৰ্কস তো আজি আমি সেভাৰ 30% ৰিডাকচনৰ সিলেবাস আমি আলোচনা কৰিলো ডিসকাস কৰোতে যদি কিবা অসুবিধা হৈছে তেনেহলে কমেন্ট কৰিবা আকৌ কৈছো যদি কোনোবাই নতুন কে চাই আছে সাবস্ক্ৰাইব কৰি লবা আৰু যোনে সাবস্ক্ৰাইব কৰিছা তোমালোকে শেয়াৰ কৰিবা ফ্ৰেণ্ডৰ মাজত যিমান পায় যাতে এই সিলেবাসখন সকলোৱে পায় ঠিক আছে তো আমি লগ পাম নতুন ভিডিঅত যত আমাৰ থাকিব মেথছৰ শৰ্ট ট্ৰিক্স আৰু কিতাপৰ এক্সাৰসাইজৰ সলিউশন বিলাক ঠিক আছে তো আজিলৈকে হ'ব থ্যাংক ইউ বাই বাই আৰু তোমালোকে ঘৰতে থাকি পঢ়া শুনা কৰি থাকিবা